আজি বিশ্ব গ্ৰন্থ দিৱস। আজি 23 এপ্ৰিল বিশ্ব গ্ৰন্থ দিৱস। প্ৰতি বছৰে এই বিশেষ দিনটোত গোটেই পৃথিৱীজুৰি লক্ষ লক্ষ গ্ৰন্থপ্ৰেমীয়ে উদযাপন কৰে জ্ঞান, সাহিত্য আৰু সংস্কৃতিৰ এক মহান উৎসৱ। ইউনেস্কোৱে 1995 চনত এই দিনটোত বিশ্ব গ্ৰন্থ দিৱস হিচাপে ঘোষণা কৰাৰ পৰাই ই পৰিণত হৈছে বিশ্বৰ অন্যতম তাৎপৰ্যপূৰ্ণ দিৱসলৈ। গ্ৰন্থ কেৱল কাগজ আৰু কলমৰ সমষ্টিয়েই নহয়, ই হৈছে মানৱ সভ্যতাৰ সুদীৰ্ঘ যাত্ৰাৰ জীৱন্ত দলিল। কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈ, ছাত্ৰৰ পৰা পণ্ডিতলৈ প্ৰতিজন মানুহৰ জীৱনত এখন ভাল গ্ৰন্থৰ ভূমিকা অতুলনীয়। বিদ্যালয়ৰ মহাবিদ্যালয়ৰ পাঠ্যক্ৰমৰ গ্ৰন্থৰ পৰা আৰম্ভ কৰি উপন্যাস, কবিতা, ইতিহাস, বিজ্ঞান আৰু দৰ্শনৰ গ্ৰন্থলৈ প্ৰতিখন গ্ৰন্থই খুলি দিয়ে জ্ঞানৰ এক নতুন দিগন্ত। বিজ্ঞসকলে যুগে যুগে কৈ আহিছে যে গ্ৰন্থৰ সৈতে গঢ় লোৱা বন্ধুত্ব পৃথিৱীৰ যিকোনো সম্পৰ্কতকৈ উচ্চ মানদণ্ডৰ। মানুহৰ সৈতে সম্পৰ্ক কেতিয়াবা ভাঙে, দূৰত্ব আহে, কিন্তু এখন গ্ৰন্থ কেতিয়াও বিশ্বাসঘাতকতা নকৰে। অৱসাদ আৰু নিসংগতাৰ মুহূৰ্তত এখন ভাল গ্ৰন্থই পাঠকৰ মনলৈ আনে শান্তিৰ ভাৱ আৰু নতুন দৃষ্টিভংগী। গ্ৰন্থৰ প্ৰতিটো পৃষ্ঠাই যেন এগৰাকী অদৃশ্য গুৰুৰ দৰে নীৰৱে কিন্তু গভীৰভাৱে পাঠকৰ চিন্তাশীল মনক পথ দেখুৱায়। তথাপি বৰ্তমান সময়ৰ এক উদ্বেগজনক চিত্ৰ হৈছে যে প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগে গ্ৰন্থ অধ্যয়নৰ প্ৰৱণতা ক্ৰমশঃ হ্ৰাস পাইছে। স্মাৰ্টফোন, ছ'চিয়েল মিডিয়া আৰু ডিজিটেল বিনোদনে আজিৰ প্ৰজন্মৰ মনোযোগ আকৰ্ষণ কৰিছে, কিন্তু বিশেষজ্ঞসকলৰ সতৰ্ক কৰি দিছে যে ডিজিটেল মাধ্যম কেতিয়াও গ্ৰন্থৰ বিকল্প হ'ব নোৱাৰে। গ্ৰন্থই প্ৰদান কৰে গভীৰ, চিন্তাশীল আৰু স্থায়ী জ্ঞান, যিটো কোনো ছ'চিয়েল মিডিয়াই দিব নোৱাৰে। গ্ৰন্থ হৈছে সভ্যতাৰ উত্তৰণৰ উৎস। ইতিহাসে প্ৰমাণ কৰিছে যে যি জাতিয়ে গ্ৰন্থক সন্মান দিছে, সেই জাতিয়ে জ্ঞান বিজ্ঞানৰ ক্ষেত্ৰত আগভাগ লৈছে। অসমীয়া সাহিত্যৰ সমৃদ্ধ পৰম্পৰাটো এই সত্যৰে প্ৰমাণ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি আধুনিক অসমীয়া সাহিত্যিকলৈ অসমীয়া গ্ৰন্থই বহন কৰি আহিছে আমাৰ ভাষা, সংস্কৃতি আৰু পৰিচয়ৰ এক অমূল্য ঐতিহ্য। আজি বিশ্ব গ্ৰন্থ দিৱসৰ এই পবিত্ৰ উপলক্ষত আমি সকলোৱে এটা প্ৰতিশ্ৰুতি গ্ৰহণ কৰোঁ, দৈনন্দিন জীৱনত গ্ৰন্থ পঢ়াক এক নিয়মিত অভ্যাসলৈ পৰিণত কৰাৰ। ঘৰে ঘৰে পুথিভঁৰাল স্থাপন কৰোঁ, শিশুৰ হাতত তুলি দিওঁ কিতাপ, কাৰণ আজিৰ পাঠকেই কাইলৈ সুনাগৰিক। মনত ৰাখিব, গ্ৰন্থ কিনিলে লোকচান নহয়, বৰং সেয়া হৈছে আটাইতকৈ লাভজনক বিনিয়োগ। আজি বিশ্ব গ্ৰন্থ দিৱস, আৰু এই বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে মই সকলোকে আজি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। কিতাপ হৈছে মানুহৰ শ্ৰেষ্ঠ বন্ধু, আৰু কিতাপে মানুহৰ নিসংগতা দূৰ কৰে। যেতিয়া আমি অকলশৰে থাকোঁ, তেতিয়া যদি আমি এখন কিতাপ পঢ়োঁ নাইবা এটি আমি সংগীত শুনো, তেতিয়া সঁচাকৈয়ে মানুহৰ মনবোৰ খুবেই ভাল লাগে। আমি যেতিয়া অকলশৰীয়া সময়ত আমি কোনো আমাৰ কাষত নাথাকে, বা আমি বিভিন্ন সময়ত যেতিয়া আমি অকলশৰীয়া সময়বোৰ কটাওঁ, তেতিয়া আমি যদি এখন গ্ৰন্থৰ আশ্ৰয় লওঁ, তেতিয়া আমাৰ মনটো সঁচাকৈ খুবেই ভাল লাগে। আৰু এই কিতাপৰ সমান যেন আমাৰ আন কোনো বন্ধুৱে নাই, সঁচাকৈ আমাৰ তেনে অনুভৱ হয়। আমি কিতাপত পঢ়ি পেলাই বহু কথাই আমি গম পাওঁ, আৰু বিভিন্ন ধৰণৰ কিতাপৰ পৰা আমি বহু জ্ঞান আমি লাভ কৰিব পাৰোঁ। দেখা যায় যে বৰ্তমান সময়ত আমাৰ শিশুসকলে বিভিন্ন ধৰণৰ আচলতে মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত তেওঁলোকে গেম বা বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ চোৱাৰ পৰা কিতাপ পঢ়াৰ বা কিতাপৰ লগত যি সম্পৰ্ক, এইসমূহ আচলতে আঁতৰি গৈছে। আৰু সেইবাবে দেখা যায় যে তেওঁলোকে মোবাইলত যিমান সময় ব্যস্ত থাকে, তেওঁলোকে নিজৰ পাঠ্যপুথিসমূহৰ বাহিৰে তেওঁলোকৰ বাহিৰা যেন কিতাপসমূহ পঢ়াৰ তেওঁলোকৰ সময়ে নাই, তেনে হোৱা দেখা গৈছে। আৰু আমি যদি অভিভাৱকসকলে অলপ আমি নিজে কিতাপ পঢ়াৰ অভ্যাসটো গঢ়ি তোলোঁ, তেতিয়া আচলতে আমাৰ শিশুসকলেও
কিতাপসমূহ লাহে লাহে পঢ়াৰ অভ্যাস গঢ়ি তুলিব। আমি তেওঁলোকক বিভিন্ন ধৰণৰ কিতাপসমূহ পঢ়িবলৈ দিলে আৰু নিজেও যদি আমি পঢ়োঁ তেতিয়া আচলতে দেখা যায় যে তেওঁলোকে মোবাইলৰ পৰা অলপ হ'লেও তেওঁলোকে আঁতৰ হ'ব। আজিৰ দিনটোত অভিভাৱকসকলক মই অনুৰোধ জনাইছোঁ যাতে শিশুসকলক এই মোবাইল ফোনটো ব্যৱহাৰ কৰিবলৈ দিয়াৰ পৰিৱৰ্তে আপোনালোকে গ্ৰন্থসমূহ পঢ়িবলৈ তেওঁলোকক হাতত তুলি দিয়ক। আৰু দেখা গৈছে যে আমাৰ গাঁও অঞ্চলত বা বিভিন্ন ঠাইতো আজিকালি বিভিন্ন ধৰণৰ পুথিভঁৰালসমূহ গঢ়ি উঠিছে। যদি কিছু অভিভাৱকে তেওঁলোকৰ আৰ্থিক অৱস্থাৰ বাবে যদি কিতাপ হাতত তুলি দিব পৰা নাই তেতিয়া তেওঁলোকে সেই পুথিভঁৰালসমূহৰ পৰা কিতাপসমূহ আনি শিশুটিক পঢ়াৰ তেওঁলোকে যি পৰিৱেশ সেই পৰিৱেশ গঢ়ি তুলিব পাৰে। আজিৰ দিনটোত মই সকলোকে পুনৰবাৰ মোৰ সশ্ৰদ্ধ প্ৰণাম জনালোঁ আৰু আপোনালোকে যাতে অনাগত দিনত এনেদৰে তেওঁলোকক পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলে তাৰ বাবে আপোনালোকলৈ মোৰো আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি আপোনালোকক মই তেওঁলোকৰ সেই অভ্যাসটি গঢ়ি তুলিবৰ বাবে অনুৰোধ জনালোঁ।